মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল মনোজ শইকীয়া এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। আজিৰ পাঠত মই অষ্টম শ্ৰেণীৰ অংকুৰণৰ যুগমীয়া শৰাইঘাট পাঠটিৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ খ অংশ অৰ্থাৎ ব্যাকৰণৰ প্ৰশ্নসমূহ আলোচনা কৰিম। এই প্ৰশ্নসমূহৰ জৰিয়তে নত্ববিধি সন্ধি কেনেকৈ কৰে আৰু বিশেষ্যৰ পৰা বিশেষণ কেনেদৰে কৰে তোমালোকে ভালদৰে জানিব পাৰিবা। ভিডিঅ'টো সকলোৰে বাবে অতিশয় দৰকাৰী। স্কিপ নকৰাকৈ শেষলৈকে চাবা বুলি আশা কৰিলোঁ। তেন্তে আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যুগমীয়া শৰাইঘাট পাঠটিৰ পাঠভিত্তিক ক্ৰিয়াৰ ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণৰ ভাগটোত থকা প্ৰথম প্ৰশ্নটো হৈছে তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। শব্দবোৰ হ'ল পৰিণাম, পৰিধান, পৰিমাণ, প্ৰণাম, প্ৰাৰ্থনা, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, তৰাণী, নৰাণী, ফেৰেঙনি আৰু ৰামায়ণ। ইয়াৰ প্ৰথম প্ৰশ্নটো কিয় মূৰ্ধন্য ন হৈছে? উত্তৰ 1। পৰিণাম, পৰিমাণ, প্ৰণাম, নিৰ্ণয় এইকেইটা শব্দ প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গৰ পিছত থকা নম, নি আদি নকাৰাদি ধাতুৰ দন্ত্য ন মূৰ্ধন্য ন হয়। 2 নম্বৰ দিছে কৃপণ, পাষাণ, বিশেষণ, শ্ৰৱণ ৰি ৰ মূৰ্ধন্য স আৰু দন্ত্য ন আদিৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ নাইবা অন্ত্যস্ত জ, ৱ, হ আদি থাকিলেও দন্ত্য ন মূৰ্ধন্য ন হয়। ইয়াৰ পিছত দিছে 3 নম্বৰটো ৰামায়ণ। ইয়াত উত্তৰ, চান্দ্ৰ, পৰ, নৰ আৰু ৰাম এই শব্দকেইটাৰ পিছত অয়ন যোগ হ'লে অয়ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। সেইকাৰণে ৰামায়ণটো মূৰ্ধন্য ন হৈছে। এতিয়া খ নম্বৰত হ'ল কিয় মূৰ্ধন্য ন নহ'ল। ইয়াত 1 নম্বৰত আছে পৰিধান। দুটা পদযুক্ত হ'লে অৰ্থাৎ পৰি আৰু ধান দুটা পদযুক্ত হ'লে আগৰ পদৰ ৰি, ৰ আৰু মূৰ্ধন্য স থাকিলেও পাছৰ পদৰ দন্ত্য ন মূৰ্ধন্য ন নহয় আৰু সেইটো কাৰণতে পৰিধানত দন্ত্য নটো মূৰ্ধন্য ন হোৱা নাই। 2 নম্বৰতে তৰাণী, নৰাণী, ফেৰেঙনি ইয়াত ৰি বা ৰ থাকিলেও খাচ অসমীয়া শব্দ অৰ্থাৎ এইটো সম্পূৰ্ণ অসমীয়া শব্দ। গতিকে অসমীয়া স্ত্ৰী প্ৰত্যয় অনি, আনি, উনি আৰু তদ্ধিত প্ৰত্যয়ৰ আন আদিৰ দন্ত্য ন মূৰ্ধন্য ন নহয়। সেইকাৰণে তৰাণী, নৰাণী, ফেৰেঙনিত মূৰ্ধন্য ন হোৱা নাই। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ শব্দবোৰৰ সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। এই প্ৰশ্নটোৰ উত্তৰত মই এখন তালিকা বনাই দিছোঁ। এই তালিকাখন তোমালোকে ভালদৰে চোৱাচোন। প্ৰথম আছে শব্দ, তাৰপাছত আছে সন্ধি ভাঙা, তাৰপাছত আছে এইটো কি সন্ধি অৰ্থাৎ স্বৰ সন্ধি, ব্যঞ্জন সন্ধি নে বিসৰ্গ সন্ধি, কোনটো সন্ধি হৈছে মই তাত সেইমতে অন্তৰ্ভুক্ত কৰিছোঁ। প্ৰথমটো শব্দ পৰীক্ষা, পৰি যোগ ইক্ষা এইটো স্বৰসন্ধি। প্ৰথম অংশৰ এইটো স্বৰবৰ্ণ আৰু এইফালে স্বৰবৰ্ণ ই আৰু দীৰ্ঘই, হ্ৰস্ব ই যোগ দীৰ্ঘই হ'লে দীৰ্ঘইকাৰ হয় পৰীক্ষা। ঠিক সেইদৰে উজ্জ্বল, উৎ যোগ জল, উজ্জ্বল এইটো ব্যঞ্জন সন্ধি। নিশ্চয়, নিহ বিসৰ্গ আছে যোগ ছয়, নিশ্চয় এইটো বিসৰ্গ সন্ধি। ইয়াৰ পাছত দেৱালয়, দেৱ যোগ আলয়, দেৱালয় এইটো স্বৰসন্ধি। শিৰচ্ছেদ, শিৰ যোগ ছেদ, শিৰচ্ছেদ এইটো ব্যঞ্জন সন্ধি। দৈনিক, দিন যোগ ইক, দৈনিক এইটো হৈছে স্বৰসন্ধি। মুনীন্দ্ৰ, মুনি যোগ ইন্দ্ৰ, মুনীন্দ্ৰ। সঞ্চয়, সম যোগ ছয়, সঞ্চয় এইটো ব্যঞ্জন সন্ধি। হিমালয়, হিম যোগ আলয়, স্বৰসন্ধি। জগন্নাথ, জগত যোগ নাথ, জগন্নাথ ব্যঞ্জন সন্ধি। নৰেন্দ্ৰ, নৰ যোগ ইন্দ্ৰ, নৰেন্দ্ৰ এইটো হৈছে স্বৰসন্ধি।
ইত্যাদি ইতি যোগ আদি ইত্যাদি স্বৰসন্ধি উদ্ধাৰ উদ যোগ হাৰ উদ্ধাৰ ব্যঞ্জন সন্ধি বিদ্যালয় বিদ্যা যোগ আলয় বিদ্যালয় স্বৰসন্ধি উচ্ছৃংখল উৎ যোগ শৃংখল উচ্ছৃংখল ব্যঞ্জন সন্ধি উল্লেখ উৎ যোগ লেখ উল্লেখ প্ৰত্যেক প্ৰতি যোগ এক প্ৰত্যেক স্বৰসন্ধি সম্ৰাট সম যোগ ৰাট সম্ৰাট ব্যঞ্জন সন্ধি হৰানন সৎ যোগ আনন হৰানন ব্যঞ্জন সন্ধি আশাতীত আশা যোগ অতীত আশাতীত স্বৰসন্ধি সংযম সম যোগ যম সংযম ব্যঞ্জন সন্ধি নয়ন নে যোগ অন নয়ন স্বৰসন্ধি উন্নতি উৎ যোগ নতি উন্নতি ব্যঞ্জন সন্ধি সতীশ সতী যোগ ইশ সতীশ বা সতীশ স্বৰসন্ধি যথোচিত যথা যোগ উচিত যথোচিত স্বৰসন্ধি মহাৰ্ঘ মহা যোগ অৰ্ঘ মহাৰ্ঘ এইটো হৈছে স্বৰসন্ধি মহাত্মা মহা যোগ আত্মা স্বৰসন্ধি দুৰ্নীতি দুহ যোগ নীতি দুৰ্নীতি বিসৰ্গ সন্ধি দুশ্চিন্তা দুহ যোগ চিন্তা দুশ্চিন্তা এইটো হৈছে বিসৰ্গ সন্ধি ৰামায়ণ ৰাম যোগ অয়ন ৰামায়ণ স্বৰসন্ধি এইকেইটা হ'ল তোমাৰ সন্ধিৰ প্ৰশ্ন ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া উত্তৰ বিশেষ্য বিশেষণ যোগ যুগমীয়া অসম অসমীয়া মাতাল মতলীয়া যোগান যুগনীয়া শৰাইঘাট শৰাইঘটীয়া ইতিহাস ঐতিহাসিক সমৰ সামৰিক অৰ্থনীতি অৰ্থনৈতিক ৰাজনীতি ৰাজনৈতিক সমাজ সামাজিক গাঁও গাঁৱলীয়া নগৰ নগৰীয়া চহৰ চহৰীয়া পাহাৰ পাহাৰীয়া মিছা মিছলীয়া ঘৰ ঘৰুৱা ৰণ ৰণুৱা বন বনোৱা খক খকুৱা পাম পমোৱা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া প্ৰথমতে বিশেষণবোৰ দিয়া আছে তাৰপিছত বিশেষ্যলৈ সলনি কৰিব লাগে ইয়াত দিছে সৰল সৰলতা নম্ৰ নম্ৰতা ভদ্ৰ ভদ্ৰতা সত্য সত্যতা মিত্ৰ মিত্ৰতা দুষ্ট দুষ্টালি টেঙৰ টেঙৰালি ধূৰ্ত ধূৰ্তালি ধিটিঙা ধিটিঙালি ভাল ভালৰি এইকেইটা হ'ল প্ৰশ্ন আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই তোমালোকে নত্যবিধি আৰু সন্ধি তথা বিশেষ্যৰ পৰা বিশেষণ আৰু বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া এই সম্পৰ্কে যথেষ্ট কথা আয়ত্ত কৰিব পাৰিলা বুলি আশা কৰিছোঁ যুগমীয়া শৰাইঘাট পাঠটোৰ বাকীবোৰ প্ৰশ্নৰ বাবে মোৰ এণ্ড স্ক্ৰীনত দিয়া ভিডিঅ'টোত ক্লিক কৰিবা লগে লগে যুগমীয়া শৰাইঘাটৰ প্ৰশ্ন উত্তৰ থকা ভিডিঅ'টো প্লে হ'ব শেষত তোমালোকৰ মংগল আৰু সুস্বাস্থ্য কামনাৰে মনোজ শইকীয়া ছাৰ ধন্যবাদ